হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। এই ভিডিঅ'টোৰ যোগেদি মই তোমালোকলৈ গোৱালপাৰা ডিষ্ট্ৰিক্টত হৈ যোৱা প্ৰি বৰ্ড এক্সামিনেশ্যন 2025-ৰ এছামিছৰ কুৱেশ্যন পেপাৰটো আগবঢ়াম। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াত প্ৰথমতে দিছিল চমুকৈ লিখা। ইয়াত দুটা কুৱেশ্যন আছিল। কুৱেশ্যনবোৰ তোমালোকে চাই যোৱা, এইবোৰ প্ৰেক্টিছ কৰিবা। এনেকুৱা ধৰণৰ প্ৰশ্নই তোমালোকৰ মেট্ৰিকতো দেখা পাবা। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন নম্বৰ 3, 4 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে কি দিছিল, অতি চমু উত্তৰ লিখা দিছে। 5 নম্বৰ, তাৰপিছত 6 নম্বৰ কুৱেশ্যনবোৰ চোৱা তোমালোকে। এই কুৱেশ্যনটোৰ পৰা তোমালোকে এটা আইডিয়া ল'ব পাৰিবা যে কেনেধৰণৰ প্ৰশ্ন তোমালোকৰ হয়তো মেট্ৰিক পৰীক্ষাত আহিব পাৰে। সেইকাৰণে তোমালোকক এই কুৱেশ্যনটো মই আগবঢ়াইছোঁ। এইটো হৈছে পদ্যাংশৰ পৰা আহিছে এইবিলাক কুৱেশ্যন। মূল ভাৱ লিখিবলৈ আহিছিল, দুটা কবিতা দিছে। তাৰপিছত এইটো ব্যাকৰণ ছেকশ্যনৰ। ইয়াৰ কুৱেশ্যনবোৰ চাই যোৱা তোমালোকে। এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে প্ৰতি বছৰে। এইটো এটা শব্দত প্ৰকাশ কৰা দিছিল, যিকোনো এটা লিখিব দিছে। মাটিৰ বাচন সজতা। এইবোৰৰ এনচাৰ কি হ'ব তোমালোকে কমেণ্ট বক্সত পাৰিলে লিখি দিবা। তাৰপিছত চাৱা তোমালোকে ইয়াত 17 নম্বৰ প্ৰশ্ন দিছিল, ভাৱ সম্প্ৰসাৰণ কৰা। শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে। তাৰপিছত চোৱা তোমালোকে ইয়াত খ নম্বৰটো দিছিল যে তোমাৰ অঞ্চলত বানপানী হোৱাৰ বাবে খোৱা পানীৰ অভাৱ হোৱাত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা। গ নম্বৰত দিছিল তোমাৰ বিদ্যালয়ৰ অধ্যক্ষ প্ৰধান শিক্ষকলৈ খেল ধেমালিৰ অধিক সা সুবিধা বিচাৰি আবেদন লিখা। তাৰপিছত 18 নম্বৰত চোৱা তোমালোকে দিছিল যে তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা। ক নম্বৰত দিছিল অসমৰ বানপানী আৰু তাৰ প্ৰতিক্ৰিয়াৰ। তাৰপিছত খ নম্বৰত দিছিল তোমাৰ প্ৰিয় সাহিত্যিক। তাৰপিছত দিছে চোৱা অসমৰ কুটীৰ শিল্প। এই আটাইবোৰ বিষয়ে মোৰ চেনেলটোত ইতিমধ্যে ৰচনাৰ ভিডিঅ' আগবঢ়োৱা হৈছে। যদি তোমালোকে এতিয়ালৈকে চোৱা নাই তেন্তে প্লিজ মোৰ ভিডিঅ'বোৰ চাব। তাৰপিছত চোৱা তোমালোকে ইয়াত 19 নম্বৰ দিছিল যে তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমত যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰণি যোগোৱা দুজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখা দিছে। এইবোৰ অতি ইম্পৰ্টেণ্ট প্ৰশ্ন, কাৰণ এইবোৰত 6 নম্বৰ দিছে। ইয়াত দুজন ব্যক্তিৰ বিষয়ে লিখিব দিছে। লিখিলে তোমালোকে 6 নম্বৰ পাবা। তাৰপিছত চোৱা ইয়াত 21 নম্বৰত ইয়াত তলত যিকোনো এটাৰ অতি চমু উত্তৰ দিয়া। 22 নম্বৰ কুৱেশ্যন। এইখিনিয়ে আছিল গোৱালপাৰা ডিষ্ট্ৰিক্টত হৈ যোৱা প্ৰি বৰ্ড এক্সামিনেশ্যন 2025-ৰ এছামিছৰ কুৱেশ্যন পেপাৰটো। যদি ইয়াৰ PDF-টো লাগে তেন্তে প্লিজ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া থাকিব, তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। থেংক ইউ।